বহৰীত 40 সংখ্যক ৰঙালী বিহু উদযাপন অইনবাৰৰ দৰে এইবেলিও বৰপেটা জিলাৰ বহৰীত অনুষ্ঠিত হয় অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীৰ অতি হেঁপাহৰ বহাগ বিহু মুকলি বিহুৰে মুখৰিত হৈ পৰে হৰিদেৱ সত্ৰৰ পবিত্ৰ ভূমি বহৰী প্ৰকৃতিৰ এক অনন্য ৰূপ বহাগ অকল বহাগ মাহ বা ঋতুৱে নহয় বহাগ অসমীয়াৰ জাতীয় জীৱনৰ শিৰাই শিৰাই সঞ্চালিত হৈ থকা অপ্ৰতিৰোধ্য আৱেগৰ ঢল এহেন বহাগক আদৰণি জনোৱা হেঁপাহ দুৰন্ত হয় নপ্ৰত্যৰে সংহতিৰ প্ৰতিশ্ৰুতি বহনকাৰী এই বহাগক আজি বৰপেটা জিলাৰ বহৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে 40 সংখ্যক বিহু উদযাপন কৰে এইবেলি বহৰী আঞ্চলিক বহাগ বিহু পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া সাংস্কৃতিক বনাইথ কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে বহৰীত ৰঙালী বিহু যোৱাকালি বহৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি বিহু আজি 6 বহাগ শুকুৰবাৰে বনাইথ কাৰ্যসূচীৰে বহৰী হাইস্কুলত মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৰঙালী বিহু উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এইবেলি বহৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি শ্ৰী সমৰ কুমাৰ দাস সম্পাদক শ্ৰী মঞ্জিত মেধি বুলি জানিব পৰা গৈছে এইবেলি উক্ত ৰঙালী বিহুত উপস্থিত থাকে কেইবা হাজাৰ অধিক ৰাইজ বহৰীৰ পৰা লতিফ খানৰ সহযোগত ৰমজান খানৰ ৰিপৰ্ট দ্য ৰিয়েল ফেক্ট নমস্কাৰ আমি পোনপ্ৰথমতে ৰঙালী বিহুৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ আৰু লগতে আমি বহৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে আজি 40টা বছৰ এই বিহু উৎসৱটো আমি পালন কৰি আছোঁ আৰু আজি আমি ৰাতিপুৱা ভাগৰ পৰা আমি নতুনকৈ আমাৰ কেইবাটা কাৰ্যসূচী পালন কৰিছোঁ পতাকা উত্তোলন চিত্ৰাংকন প্ৰতিযোগিতা তাৰপিছতে আমাৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হৈছে এইখিনিতে আমি সমাপ্ত হ'ল এতিয়া আৰু অহাকালিলৈ আমি প্ৰথম অৱস্থাতে আমাৰ সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ কৰিব 3 বজাত আৰু সেই সাংস্কৃতিক অনুষ্ঠানত আমাৰ প্ৰথমতে বিয়ানাম আৰম্ভ কৰা হ'ব তাৰপিছত সৰু বিহুৱতী বৰ বিহুৱতী বিহুগীত আদি পৰিৱেশন কৰা হ'ব তাৰপিছতে সন্ধিয়া 7 বজালৈকে আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম আৰু এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ প্ৰসিদ্ধ গায়িকা সুবাসনা দত্ত আৰু গুগুমণিয়ে গতিকে মই আমাৰ বহৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক আমি আমন্ত্ৰণ জনাইছোঁ বিহু কমিটিৰ তৰফৰ পৰা তেওঁলোকে আহি এই আমাৰ বহৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে দুদিনীয়া কাৰ্যসূচী যিটো শেষৰ কাৰ্যসূচী অহাকালি তাতে যাতে সকলোৱে অংশগ্ৰহণ কৰি বিহু উপভোগ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ নমস্কাৰ আমাৰ 40 সংখ্যক বনাঞ্চল ৰঙালী উদযাপন সমিতি আমাৰ এই বিহুখন হিন্দু মুছলমান বঙালী আৰু বিভিন্ন সম্প্ৰদায় আৰু আমি শান্তিপূৰ্ণভাৱে আমাৰ সম্প্ৰীতিৰ এটা পাওঁ লগে লগে আমি এটা হেৰি কৈছোঁ আমি ইতিহাসৰ পৰা আগতে কৈছে প্ৰধানমন্ত্ৰী ছাৰৰ পৰা এনেকৈ যে আমি সম্পাদক অভিজিত তালুকদাৰ যশপত তালুকদাৰ সাংস্কৃতিক এওঁলোকক লৈ উদ্যমেৰে আমি নৱপ্ৰজন্মৰ শান্তি সম্প্ৰীতি আৰু ঐক্যবদ্ধভাৱে এই বিহুখন উদযাপন কৰিছোঁ আৰু অহাকালিৰ গোটেই কাৰ্যৰ সমূহ ৰাইজক উপস্থিত